নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খণ্ডিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 2 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খণ্ডিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ পলিটিকেল ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পুনৰ চৰকাৰ গঠন হ'ব। ৰাইজৰ দল আৰু কংগ্ৰেছে ভেকু ভাওনাহে কৰিছে। কেতিয়াবা লিলি হোটেলত কেতিয়াবা আকৌ ধাবাত বহি মিত্ৰতা হ'বই, এয়াই ভেকু ভাওনা কৰিছে। এই মন্তব্য কৰিছে অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই। আন এটা খবৰ, কংগ্ৰেছে খাপ হৈ খুঠে আৰু বেজ হৈ জাৰে। নিৰ্বাচনত জয়ী হ'ম বুলি চকুৰ আলিও কয় যে কংগ্ৰেছে চৰকাৰ গঠন কৰিব পাৰিব, ক'ত পাৰিব। নিৰ্বাচনত জয়ী হ'ম বুলি চকুৰ আলিও কয় কংগ্ৰেছে চৰকাৰ গঠন কৰিব পাৰিব, ক'ত পাৰিব। এইদৰে মন্তব্য কৰিছে বিধায়ক দীপ্তিৰঞ্জন শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে এজিপি একেই, বিজেপি আৰু এজিপি কোনো পাৰ্থক্য নাই। বিজেপি জিকিলেও মুখ্যমন্ত্ৰী বিজেপিৰেই হ'ব, অগপ জিকিলেও মুখ্যমন্ত্ৰী বিজেপিৰেই হ'ব। মিত্ৰতাক লৈ এইদৰে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ, টাইছন হুছেইনে হাগ্ৰামা মহিলাৰীক বিজেপিৰ পৰা আঁতৰি আহিবলৈ হেঁচা প্ৰয়োগ কৰক। সংখ্যালঘুক অত্যাচাৰ চলোৱা হিমন্ত বিশ্ব শৰ্মাৰ সংগ এৰিবলৈ হাগ্ৰামা মহিলাৰীক বাধ্য কৰোৱাক টাইছন হুছেইনে। এবিএমচিৰ সভাপতি টাইছন হুছেইনৰ বিৰুদ্ধে খৰব হৈ পৰিছে খদৌ বিটিআৰ সংখ্যালঘু ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আবু জুবাই মণ্ডলে। পৰৱৰ্তী খবৰটো হৈছে ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ, কিন্তু এতিয়া মিউচুৱেল ট্ৰান্সফাৰৰ বাবে মুকলি হ'ল স্বাগত সতীৰ্থ পৰ্টেল 2.0। অসম লোকসেৱা ভৱনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিছে এই পৰ্টেল। এই পৰ্টেলৰ জৰিয়তে পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে হ'ব পাৰিব বদলীকৰণ। আন এটা খবৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিছে প্ৰাক্তন ন্যায়াধীশ। হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য অসাংবিধানিক আখ্যা দি পদত্যাগৰ দাবী উত্থাপন কৰিছে ন্যায়াধীশগৰাকীয়ে। মুখ্যমন্ত্ৰী পদত থকাৰ নৈতিক অধিকাৰ নাই হিমন্ত বিশ্ব শৰ্মাৰ। মিয়া মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পোৱাৰ বাবেই আইনী ব্যৱস্থা ল'ব লাগে, এই মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীৰ মন্তব্যই বিঘ্নিত কৰিব পাৰে আইন শৃংখলাৰ পৰিস্থিতি। সাংবিধানিক দায়িত্বৰ সম্পূৰ্ণ পৰিপন্থী কাম কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। সাংবিধানিক দায়িত্বৰ সম্পূৰ্ণ পৰিপন্থী কাম কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ধৰ্মৰ ভিত্তিত নাগৰিকক লক্ষ্য কৰি লোৱাটো সংবিধানৰ স্পষ্ট উলংঘন। উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ মদন বি লকুৰৰ এই মন্তব্য। পৰৱৰ্তী খবৰটো হৈছে প্ৰতিমাহে বহিৰাজ্যত মৃত্যু হয় 50 অসমীয়াৰ। এক ভয়াৱহ তথ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং, প্ৰতিমাহে বহিৰাজ্যত মৃত্যু হয় 50 গৰাকী অসমীয়াৰ। ভয়াৱহ তথ্য দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কামৰ সন্ধানত বহিৰাজ্যলৈ যোৱা অসমীয়াৰ মৃত্যুৰ সংখ্যা বাঢ়িছে। এতিয়া সিকিউৰিটি গাৰ্ড কোম্পানীৰ কাম কৰিবলৈ গৈ অকাল মৃত্যু হয় অসমীয়াৰ। কৰ্মস্থানৰ পৰা দূৰত ভাড়াঘৰলৈ অহা যোৱা কৰোঁতেই বহু সময় যায়। মাত্ৰ 12,000 টকাৰ দৰমহাৰে ভালদৰে খোৱা লোৱা কৰিব নোৱাৰে যুৱকে। মৃত্যুৰ সময়ত মুখত পানী অকণ দিবলৈও কোনো নাথাকে। বহিৰাজ্যত গৈ আদানী আম্বানীৰ কোম্পানীতে কাম কৰে অসমীয়া যুৱকে। সেয়েহে অসমত উদ্যোগ স্থাপনৰ ব্যৱস্থা কৰিছে চৰকাৰে। ইয়াতে আকৌ বহুতে অসমত উদ্যোগ স্থাপনৰ বিৰোধিতাহে কৰে। অসমত উদ্যোগ হলেই অসমীয়া যুৱক বহিৰাজ্যলৈ যাব লগা নহয়। কৰ্ণাটক হায়দৰাবাদত কাম কৰাতকৈ অসমতে কাম কৰাৰ পৰিৱেশ অনা হৈছে। চৰকাৰৰ শ্ৰদ্ধাঞ্জলি আঁচনিত পোহৰ লৈ অসমীয়া যুৱকৰ মৃত্যুৰ তথ্য। বছৰত 10-12 জনৰ নশ্বৰ দেহ অসমলৈ আনিব লগা হয় বুলি ভাবিছিলো, কিন্তু এতিয়া প্ৰতি মাহতে এই সংখ্যা 50ৰ ঘৰ পাইছেগৈ। আন এটা খবৰ হৈছে অবৈধ বেদখলকাৰীয়ে চলাই আছে ৰাজ্যিক বিজেপি। গুৰুত্বপূৰ্ণ খবৰ, অবৈধ বেদখলকাৰীৰ কবলত বিজেপি।
অবৈধ বেদখলকাৰীৰ চৰ্দাৰ হিমন্ত বিশ্ব শৰ্মা। অবৈধ বেদখলকাৰীয়ে এতিয়া বিজেপি চলাই আছে। পুৰণি বিজেপি বুলিবলৈ এতিয়া কোনোৱে নাই। অবৈধ বেদখলকাৰীৰ কথা মতে চলে এতিয়া ৰাজ্যিক বিজেপি। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত। পুৰণি বিজেপিৰ কোনো নেতাই গুৰুত্বপূৰ্ণ দায়িত্বত নাই। লাঞ্ছিত বঞ্চিত হৈ দুখ যন্ত্ৰণাৰ মাজেৰে আছে পুৰণি বিজেপি নেতা। প্ৰাৰ্থিত্বৰ তালিকাতো অবৈধ বেদখলকাৰীয়ে বেছি থাকিব। মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ সভাপতিৰ মাজত মিল নাই। মুখ্যমন্ত্ৰীয়ে য'তেই গৈছে ততেই প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে, কিন্তু দিলীপ শইকীয়াই সেই প্ৰাৰ্থীৰ নাম চূড়ান্ত নহয় বুলি কৈছে। পুৰণি বিজেপি নেতা কৰ্মী একেবাৰে নাইকিয়া কৰি পেলালে। অসমত অবৈধ বিদেশী আৰু বিজেপিত অবৈধ বেদখলকাৰীৰ আগ্ৰাসন, মন্তব্য কৰিছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ। পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে মই মিয়ালৈ কেতিয়াও ভয় নকৰো। মই মাৰ গাখীৰ খাই ডাঙৰ দীঘল হৈছো। মই কাৰোলৈ ভ্ৰূক্ষেপ নকৰো, মই কাৰো ভয় নকৰো। মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মই মিয়ালৈ কেতিয়াও ভয় নকৰো। মই মাৰ গাখীৰ খাই ডাঙৰ হৈছো বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে বৰাকত প্ৰশাসনৰ চলিছে সৰ্ববৃহৎ উচ্ছেদ অভিযান। আজি পুৱা 7 বজাৰ পৰা 35খন বুলডজাৰেৰে চলাই আহিছে এই উচ্ছেদ অভিযান। অবৈধ বেদখলকাৰীৰ কবলত পৰিছে এতিয়া বৰাকত প্ৰশাসনৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান চলিছে। 35খন বুলডজাৰেৰে চলাইছে এই উচ্ছেদ। আন এটা খবৰ হৈছে সৰ্বানন্দ সোণোৱাল আগৰ মুখ্যমন্ত্ৰী আছিল, পিছত তেওঁৰ নেতৃত্বতে আকৌ চৰকাৰ হ'ল। তেওঁক আঁতৰাই দিব লগা কোনো কথাই নাছিল। তাৰ পিছতো যে তেওঁক আঁতৰাই দিলে, এইটো জনজাতীয় বিৰোধী, খিলঞ্জীয়া বিৰোধী। বিজেপিৰ স্বভাৱ আৰু চৰিত্ৰ যে জনজাতীয় বিৰোধী, খিলঞ্জীয়া বিৰোধী, সেইটোৱে প্ৰমাণ হৈ গৈছে বুলি মন্তব্য কৰিছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। লুৰিণজ্যোতি গগৈয়ে কৈছে সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী আছিল, তেওঁৰ নেতৃত্বতে আকৌ চৰকাৰ হ'ল। তাৰ পাছতো যে তেওঁক আঁতৰাই দিলে, সেইটো জনজাতীয় বিৰোধী, বিজেপিৰ যে খিলঞ্জীয়া বিৰোধী স্বভাৱ আৰু চৰিত্ৰ, সেয়া যেন প্ৰমাণ হৈ গৈছে বুলি মন্তব্য লুৰিণজ্যোতি গগৈ। আন এটা খবৰ হৈছে সমাগত নিৰ্বাচনৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে আৰম্ভ হৈছে AIUDFৰ জৰা ফুকাৰ ৰাজনীতি। সংখ্যালঘুক বটল লৈ এতিয়া হাহাকাৰ লাগিছে। দৃশ্য চাওক, নিৰ্বাচন কাষ চপাৰ লগে লগেই আৰম্ভ হৈছে আজমলৰ জৰা ফুকা পানী বিচাৰি শ মুছলমানৰ লানি নিচিঙা এতিয়া খুদ বৈছে। কাছাৰৰ এখন মাদ্ৰাছাত শ ৰাইজৰ হেতা ওপৰা খতমে বুখাৰী শ্বৰীফ অনুষ্ঠানৰ দৃশ্য দেখিবলৈ পোৱা গৈছে। কাছাৰৰ বাছকান্দি দাৰুল উলুম মাদ্ৰাছাত হৈছিল এই অনুষ্ঠান অন্ত পৰাৰ লগে লগেই আৰম্ভ আজমলৰ জৰা ফুকাৰ ৰাজনীতি। শ লোকে হাতে হাতে পানীৰ বটল লৈ জৰা ফুকা পানীৰ বাবে কৰে ভিৰ। নিৰ্বাচন কাষ চপাৰ লগে লগেই আৰম্ভ হৈছে আজমলৰ জৰা ফুকা। কাছাৰৰ এখন মাদ্ৰাছাত শ ৰাইজৰ হেতা ওপৰা লাগিছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, আগতীয়াকৈ এতিয়া চৰকাৰী কৰ্মচাৰীয়ে দৰমহা লাভ কৰিব। এই মুহূৰ্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাল খবৰ দিছে। এতিয়া আগতীয়াকৈ দৰমহা ল'ব পাৰিব চৰকাৰী কৰ্মচাৰীয়ে। ৰাজ্যৰ লাখ লাখ কৰ্মচাৰীলৈ অত্যন্ত ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিপদৰ সময়ত চৰকাৰী কৰ্মচাৰীৰ বন্ধু হৈ থাকিব ৰাজ্য চৰকাৰ। 10 দিনৰ আগতেই দৰমহা ল'ব পাৰিব চৰকাৰী কৰ্মচাৰীয়ে। এটা গুৰুত্বপূৰ্ণ খবৰ, এডভান্স দৰমহা ল'ব পাৰিব সকলো চৰকাৰী কৰ্মচাৰীয়ে। মাত্ৰ 10 দিনৰ আগত নিজৰ দৰমহা ল'ব পাৰিব চৰকাৰী কৰ্মচাৰীয়ে। কেৱল 1% সুদ দিলেই হ'ব চৰকাৰী কৰ্মচাৰীয়ে। চৰকাৰী কৰ্মচাৰীয়ে কাৰো ওচৰত হাত পাতিব নালাগে। এটা গুৰুত্বপূৰ্ণ খবৰ, চৰকাৰী কৰ্মচাৰীয়ে কাৰো ওচৰত এতিয়া হাত পাতিব নালাগে। এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
আন এটা খবৰ হৈছে মিয়াৰ বৰ অসম আমাক নালাগে। মিয়াক পিটি পিটি বাংলাদেশত থৈ অহা হ'ব। মিয়া মানেই গৰু চোৰ, গাড়ী চোৰ, ডকাইত। মিয়াৰ বিৰুদ্ধে সৰব হৈ পৰিছে অসমীয়া যুৱ মঞ্চ। 37 নম্বৰ আৰু 61 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত অসমীয়া যুৱ মঞ্চই আৰিলে এনেকুৱা মিয়া খেদাও অসম বচাও, মিয়া খেদি অসম বাংলাদেশ হোৱাৰ ৰক্ষা কৰক, থলুৱাক নিযুক্তি দি মিয়াক খেদক, জাগিলে অসম ৰখিব দেশ, জাগিলে অসম ৰখিব দেশ, নহলে হ'ব বাংলাদেশ। লিখিত বৃহৎ হৰ্ডিং ৰাজপথত আঁৰি থোৱা হৈছে। ঘাইপথত লাগিছে মিয়া বিৰোধী বিশাল বিশাল হৰ্ডিং। উজনি অসমৰ পৰা খেদা হ'ব মিয়াক। গুৰুত্বপূৰ্ণ খবৰ, মিয়া খেদাওক অসম বচাওক, এইদৰে হৰ্ডিং আঁৰি থোৱা হৈছে। মিয়া খেদি অসম বাংলাদেশ হোৱাৰ ৰক্ষা কৰক, থলুৱাক নিযুক্তি দি মিয়া খেদক, জাগিলে অসম ৰখিব দেশ, নহলে হ'ব বাংলাদেশ। পিটি পিটি মিয়া খেদা হ'ব। অসমত সমগ্ৰ অসমতে লগোৱা হ'ব মিয়া বিৰোধী হৰ্ডিং। মিয়া মানেই ডকাইত, মিয়া মানেই চোৰ, মিয়া মানেই হৈছে ধৰ্ষণকাৰী। এটাও মিয়াক উজনি অসমত থাকিবলৈ নিদিও। মিয়াক নেখেদিলে 50 বছৰৰ পিছত অৱস্থা বেয়া হ'ব। এই হুংকাৰ অসমীয়া যুৱ মঞ্চৰ। পৰৱৰ্তী খবৰটো হৈছে বুলডজাৰৰ শব্দত কঁপি উঠিছে এইবাৰ বৰাক। হাইলাকান্দিত আজি চলিছে সৰ্ববৃহৎ উচ্ছেদ অভিযান। একেলগে উচ্ছেদ কৰা হৈছে 522টা পৰিয়ালক। পৰৱৰ্তী খবৰটো হৈছে ভয়ংকৰ ভূমিকম্পই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। এইবাৰ 4.7 প্ৰাবল্যৰ ভূমিকম্পই লগাইছে হাহাকাৰ। এটা বিগ ব্ৰেকিং ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। 4.7 প্ৰাবল্যৰ ভূমিকম্পক লৈ এতিয়া হাহাকাৰ পৰিস্থিতিৰ সূচনা হৈছে। পুৱতি নিশা কঁপি উঠিছে জম্মু কাশ্মীৰ। পুৱতি নিশা 5:35 বজাত ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। জম্মু কাশ্মীৰৰ বাৰামুলাত অনুভূত হৈছে এই ভূমিকম্পৰ জোকাৰণি। ভূমিকম্পৰ পাছতে ঘৰৰ পৰা দৌৰি দৌৰি ওলাই আহিছে জনতা। ভূমিকম্পত এই পৰ্যন্ত কোনো ক্ষয়ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে। পৰৱৰ্তী খবৰটো হৈছে মোৰ সততাক ভয় কৰে চৰকাৰে। এই মন্তব্য কৰিছে এইবাৰ বিতৰ্কিত শিক্ষক ভিক্টৰ দাসে। ভিক্টৰ দাসে কৈছে যে মোৰ সততাক ভয় কৰে চৰকাৰে, মোৰ বিৰুদ্ধে ভয়ংকৰ ষড়যন্ত্ৰ ৰচিছে চৰকাৰে। বিস্ফোৰক মন্তব্য কৰিছে বিতৰ্কিত শিক্ষক ভিক্টৰ দাসে। কামৰূপ জিলা ন্যায়িক আদালতত হাজিৰ ভিক্টৰ দাস। এটা গুৰুত্বপূৰ্ণ খবৰ, আদালতত হাজিৰ হৈ এইদৰে গৰজি উঠিছে ভিক্টৰ দাস। ভিক্টৰ দাসে কৈছে মোক ৰাজবন্দী কৰি ৰাখিছে ৰাজ্য চৰকাৰে, মোক বন্দী কৰি ৰাখি জেন জেটক ভয় দেখুৱাব বিচাৰিছে। এয়া বৃহৎ ষড়যন্ত্ৰ। যুৱ প্ৰজন্মৰ সকলোৱে বুজি পাইছে। যুৱ প্ৰজন্মই জুবিনদাৰ ন্যায় হকে মাত মাতিব লাগিব। ভিক্টৰ দাসৰ বিৰুদ্ধে সৰ্বমুঠ 52টা গোচৰ পঞ্জীয়ন হৈ আছে। ইয়াৰ মাজতে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত বন্দী হৈ আছে ভিক্টৰ দাস। মোৰ সততাক ভয় কৰে চৰকাৰে। এবাৰ ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰিছে মোৰ বিৰুদ্ধে। এইদৰে সংবাদ মাধ্যমৰ সন্মুখতে এইদৰে মন্তব্য কৰিছে বিতৰ্কিত শিক্ষক ভিক্টৰ দাসে। পৰৱৰ্তী খবৰটো হৈছে সৰ্বানন্দ সোণোৱালৰ ডিব্ৰুগড়ত গৃহমন্ত্ৰী অমিত শ্বাহে আহি ক'লে যে হিমন্ত বিশ্ব শৰ্মা হ'ব পুনৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী। এই কথা প্ৰমাণ কৰিলে বিজেপি যে খিলঞ্জীয়া বিৰোধী। এইদৰে আক্ৰমণাত্মক হৈ পৰিছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰুদ্ধে ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ বিচাৰিছে AIUDF-এ। এটা গুৰুত্বপূৰ্ণ খবৰ, মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈ ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ বিচাৰিছে AIUDF-এ। মুখ্যমন্ত্ৰীক NSAৰ অধীনত বন্দী কৰাৰ দাবী AIUDF-ৰ। ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ বিচাৰি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে AIUDF-এ। মুখ্যমন্ত্ৰীৰ আসনত বহি সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ চেষ্টা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ আসনত বহি সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ চেষ্টা কৰিছে হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰীৰ কথাই অসমত লগাব পাৰে সাম্প্ৰদায়িক সংঘৰ্ষ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ দিছে AIUDF-এ মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈ ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ বিচাৰিছে AIUDF-এ পৰৱৰ্তী খবৰটো হৈছে পাকিস্তানৰ ময়মথালি এতিয়া নচলিব নাটক বন্ধ কৰক পাকিস্তানক ICCৰ কঠোৰ প্ৰত্যুত্তৰ খেল জগতৰ এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো পাকিস্তানে ময়মথালি আৰু নাটক বন্ধ কৰক এবাৰ বিৰিয়ানী খোৱাৰ দৰে সহজ নহয় বিশ্বকাপ পাকিস্তানে ভাবিছিল হুকুম দিলেই ICCয়ে খেলৰ সূচী সলনি কৰিব পাকিস্তানে ভাবিছিল হুকুম দিলেই ICCয়ে খেলৰ সূচী সলনি কৰিব কিন্তু তেনে নহল পুনৰ মুখ ঠেকেচা পাকিস্তানৰ বিশ্বকাপ গলি ক্ৰিকেট নহয় যত বেটিং নাপালে বেট বল লৈ ঘৰলৈ গুচি যাব পাকিস্তানে ভাৰতৰ বিৰুদ্ধে খেলিবলৈ নাহিলে ICCয়ে ল'ব কঠোৰ সিদ্ধান্ত পাকিস্তানৰ বিৰুদ্ধে ভাৰতক বিজয়ী ঘোষণা কৰা হ'ব পাকিস্তানৰ পইণ্ট টেবুলত শূন্য জিলিকি থাকিব ভৱিষ্যতে এনে নাটক কৰিলে পাকিস্তানক ক্ৰিকেটৰ পৰা বাহিৰ কৰা হ'ব ICCয়ে পাকিস্তানক দিয়া পুঁজিও বন্ধ কৰিব পাৰে ICCৰ সকলো টুৰ্ণামেণ্টতো প্ৰতিবন্ধকতা লগাব পাৰে ICCয়ে পাকিস্তানক বুজাই দিলে যদি খেলিবলৈ সাহস আছে তেন্তে খেলক অন্যথা ঘৰত বহি টিভি চাই ক্ৰিকেটৰ আনন্দ লওক বৰ্তমানলৈকে কিন্তু পাকিস্তানে ICCৰ সৈতে কৰা নাই যোগাযোগ পৰৱৰ্তী খবৰটো হৈছে বেলুচিস্তানত হিংসাত্মক ঘটনাত 200ৰো অধিক নিহত হৈছে পাকিস্তানৰ বেলুচিস্তান প্ৰদেশত শনিবাৰৰ পৰা আৰম্ভ হোৱা ঘটনাত এতিয়ালৈকে 200ৰো অধিক লোক নিহত হৈছে বেলুচ বিদ্ৰোহীৰ সমন্বিত আক্ৰমণৰ প্ৰত্যুত্তৰত পাকিস্তানী নিৰাপত্তা বাহিনীয়ে 40 ঘণ্টীয়া প্ৰত্যাক্ৰমণ আৰম্ভ কৰে সংঘৰ্ষক কেন্দ্ৰ কৰি ৰাজনৈতিক আৰু কূটনৈতিক উত্তেজনাও তীব্ৰতৰ হৈ পৰিছে